নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ডেক আছাম জিৰ' চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছে। ITBP বিভাগৰ ফালৰ পৰা কিন্তু 526টাতকৈ অধিক পদ মুকলি কৰিছে। এই বিভাগসমূহত কিন্তু আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপোনালোকে যোগ্যতা কিমান লাগিব, 8 পাছ, 12 পাছ, 10 পাছ এইকেইটা থাকিলে আপোনালোকে হৈ যাব। লগতে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, দৰমহা কিমান পাব, গোটেইখিনি তথ্য আজি এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ গম পাই যাব। তো আপোনালোকে যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো হয় সিহঁতে কিবা এটা উপকৃত হ'ব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে ITBP টেলিকমিউনিকেশ্যন ৰিক্ৰুইটমেণ্ট 2024 বুলি ইয়াতে SI হেড কনষ্টেবলৰ পষ্ট কিন্তু মুকলি কৰা হৈছে, য'ত আপোনালোকে ইয়াতে দেখা পাইছে দ্য ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ, এইটো কিন্তু বৰ্ডাৰৰ ফ'ৰ্চ হয়। তো ইয়াতে আপোনালোকে 526টা ভেকেঞ্চি মুকলি হৈছে। ইয়াতে দেখা পাইছে চাব ইন্সপেক্টৰ, হেড কনষ্টেবল আৰু কনষ্টেবল পদসমূহত কিন্তু এইকেইটা পদ মুকলি কৰি দিয়া হৈছে। লগতে আপোনালোকে ইয়াত দেখা পাইছে ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন যিটো হয় ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP। তো ইয়াতে পষ্টৰ নেমকেইটা ইয়াতে পাই যাব SI HC কনষ্টেবল টেলিকমিউনিকেশ্যন। তো ইয়াতে আপুনি দেখা পাইছে টোটেল ভেকেঞ্চি 526টা। এপ্লিকেশ্যন মোডটো আপোনাৰ অনলাইনত হ'ব। তো ইয়াতে দেখা পাইছে আপোনালোকৰ আৰু লাষ্ট ডেট হ'ব 14 ডিচেম্বৰ। এতিয়া কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে, 15 পৰা আৰম্ভ হৈ গৈছে। তো আপোনালোকে অফিচিয়েল ৱেবছাইটকেইটা কিন্তু আপোনালোকে ইয়াতে পাই যাব। মই ভিডিঅ' ডিছক্ৰিপশ্যন কিন্তু লিংকটো দি থৈ দিম। তো ইয়াতে আপোনালোকে দেখা পাইছে পোষ্ট নেম, কিন্তু ইয়াতে আপোনালোকে দেখা পাইছে চাব ইন্সপেক্টৰ যিটো হয় এইটোত কিন্তু 92টা পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াতে এডুকেশ্যন লাগিব, BA BSc কৰিলে আপুনি পাই যাব। তো হেড কনষ্টেবলত 383টা আৰু এইটো 12 পাছ কৰিলে আপোনালোকে চাকৰিটোৰ আবেদন কৰিব পাৰিব। লগতে আপুনি কনষ্টেবল যিটো টেলিকমিউনিকেশ্যন হয় এইটো 51টা পোষ্ট মুকলি হৈছে, য'ত 10 পাছ কৰিলে আপুনি পাই যাব। তো ইয়াতে আপোনালোক তাৰপিছত যদি দেখা পায় আপুনি ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কয় যোগ্যতাটো, এডুকেশ্যন কোৱালিফিকেশ্যন কিন্তু আপুনি গমেই পালে ওপৰত। তো তাৰ লগতে আপুনি যদি এজ লিমিটটো চাই আপুনি ইয়াতে আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম আপোনালোকে কিন্তু অফিচিয়েল যিটো নটিফিকেশ্যন মই লিংক দি থৈছোঁ, তাত কিন্তু গোটেইখিনি ডিটেইলছ পাই যাব। তাতে আপোনালোকৰ 45 ইয়াৰ্ছলৈকে আপোনালোকৰ মেক্সিমাম কিন্তু আছে। তো মেক্সিমাম 45 আৰু মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব। এতিয়া যদি আমি চাওঁ এপ্লিকেশ্যন যিটো ফিজ হয়, ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে জেনেৰেল EWS OBC 200 টকা কিন্তু দিব লাগিব, আৰু SI পষ্টৰ কাৰণে 200 টকা, আৰু HC অৰ্থাৎ হেড কনষ্টেবলৰ কাৰণে 100 টকা দিব লাগিব আপোনালোকৰ অনলাইন ফিজ। তো তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ST SC ইয়াতে কিন্তু কোনো ধৰণৰ টকা দিব নালাগে, ইয়াতে সম্পূৰ্ণ ফ্ৰীত এপ্লাই কৰিব পাৰিব। আৰু তলত ইয়াত দেখা পাইছে ফিজ মাষ্ট বি পেইড অনলাইন ইউজিং পে'মেণ্ট মেথড ছাচ এছ UPI থ্ৰু কিন্তু আপোনাৰ পে'মেণ্টটো কৰিব লাগিব, তেতিয়া আপোনালোকে এপ্লাইটো হৈ যাব। অফিচিয়েলি লিংক কিন্তু মোৰ ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে ইয়াৰ পৰা গোটেইখিনি বস্তু ইয়াতে চাব পাৰিব। লগতে চিলেকশ্যন প্ৰচেছটো ইয়াতে দেখা পাইছে ফিজিকেলি এফিচিয়েঞ্চি টেষ্ট। তো আপোনালোকে ফিজিকেলি টেষ্ট কৰা হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, লগতে আপোনালোকৰ মেডিকেল টেষ্ট, লগতে ৰিটেন এক্সামিনেশ্যন এটা হৈ যাব, তেতিয়া আপোনালোকে এই চাকৰিসমূহ লাভ কৰিব। এতিয়া কথা হ'ল আবেদনসমূহ কেনেকৈ কৰিব। ইয়াত দেখা পাইছে হাউ টু এপ্লাই। আবেদন কৰাৰ কাৰণে আপোনালোক প্ৰথমতে ITBP যিটো ৱেবছাইট হয় অফিচিয়েল, ইয়াতে আপোনালোকে যাব লাগিব। গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি লগইন কৰি তাৰপিছত আপোনালোকে লিংকত ক্লিক কৰি ফৰ্ম এটা ফিল আপ কৰি চাকৰিৰ বাবে আবেদনসমূহ কৰিব পাৰিব। মই অলৰেডি লিংক দি থৈছোঁ, এই লিংকটো পাই যাব ইয়াত ডিছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াতে পাই যাব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু মোৰ ওচৰত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে আবেদনসমূহ কৰিব পাৰে। লগতে ভিডিঅ'টোত অসুবিধা পালে কমেণ্টত জনাব। আজি আছিল এইখিনিলৈ আপোনালোকৰ এটা ভাল খবৰ। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।